নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী যিসকল অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী সেইসকলৰ কাৰণে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই সম্পৰ্কে আজি ক'বলৈ প্ৰয়াস কৰিম। আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিশেষ বিজ্ঞাপন আহিছিল আৰু এইটোৱে সেইটো বিজ্ঞাপন। আৰু ইয়াত উল্লেখ কৰা আছে অসম চৰকাৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় অসম সৰুমতৰীয়া গুৱাহাটী। আৰু এই অংশখিনিত উল্লেখ কৰিছে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো পক্ষকে অৱগত কৰা হয় যে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জাতিৰ SC ছাত্ৰ ছাত্ৰীৰ পৰা ইংৰাজী 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা অৰ্থাৎ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বৃত্তিৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে অফিচিয়েল যি ৱেবছাইটৰ কথা উল্লেখ কৰিছে www.director.wsc.assam.gov.in জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু সম্পূৰ্ণ কৰা আবেদন পত্ৰ নিজ নিজ শিক্ষানুষ্ঠানত 20/9/2025 ইংৰাজী তাৰিখৰ ভিতৰত জমা কৰিব লাগিব। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে ছাত্ৰ ছাত্ৰীয়ে জমা কৰা প্ৰপত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰপত্ৰসমূহ 15/10/2025 ইংৰাজী তাৰিখৰ ভিতৰত নিজ নিজ এলেকাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অনুৰোধ কৰা হ'ল। আৰু এই বিজ্ঞাপনটো পঠাইছে সঞ্চালক অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় অসম গুৱাহাটীৰ তৰফৰ পৰা। তাৰপিছত যদি ক'বলৈ যোৱা হ'ব এইখনেই সেইখন আবেদন পত্ৰ যিখন আবেদন পত্ৰত ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপৰ কাৰণে আবেদন দাখিল কৰিব পাৰিব। এই অংশখিনিত দেখা পাইছে ডিৰেক্টৰেট অফ ৱেলফেয়াৰ অফ শিডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছেছ আছাম এপ্লিকেশ্যন ফৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপছ টু দ্য ষ্টুডেণ্টছ বিলংগিং টু শিডিউল কাষ্ট ৰিডিং ইন ক্লাছ 1 to 8 আৰু হেডিংটো আছে পত্ৰখনৰ টু দ্য ছাব ডিভিজনেল ৱেলফেয়াৰ অফিচাৰলৈকে প্ৰতিখন বিদ্যালয়ে এই লেটাৰখন পঠাব লাগিব। ছাত্ৰ ছাত্ৰীৰ তথ্য থাকিব, অভিভাৱকসকলৰ তথ্য থাকিব, ঠিক তেনেকৈ সকলোখিনি কথা এই ফৰ্মখনত উল্লেখ কৰা আছে আৰু যি অফিচিয়েল ৱেবছাইটৰ পৰাও এই ফৰ্মখন ডাউনলোড কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ যিহেতু SC ষ্টুডেণ্টসকলৰ কাৰণে এই সুবিধা আহিছে, গতিকে গ্ৰহণ কৰাৰ প্ৰয়োজন আছে আৰু বিষয়টোৰ গুৰুত্ব বুজি কথাখিনি অকণমান আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিলোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।